নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই পাৰ্থপ্ৰতিম বৰা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া। কাইলৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন। ৰাজ্য চৰকাৰৰ উদ্যোগত সকলো জিলাতে কাইলৈ সুধাকণ্ঠগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে লখিমপুৰ জিলা প্ৰশাসনেও দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠগৰাকীৰ জন্ম শতবৰ্ষ অনুষ্ঠিত কৰিব। পুৱাৰ ভাগত ৰাজহুৱা স্থান তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সুধাকণ্ঠৰ প্ৰতিচ্ছবি আৰু প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান প্ৰতিষ্ঠানত সুধাকণ্ঠৰ গীতৰ প্ৰতিযোগিতা আৰু গীত পৰিৱেশন হ'ব। শতবৰ্ষৰ লগত সংগতি ৰাখি সংগীত শিল্পীগৰাকীৰ জীৱন আৰু কৰ্ম সম্পৰ্কে অনলাইন ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। কাইলৈ সন্ধিয়া 6 বজাৰ পৰা লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সুধাকণ্ঠৰ গীত, কবিতা আৰু কথাৰ এক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইপিনে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত কাইলৈ জিলাখনৰ আহুচাল গাঁওস্থিত উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। লখিমপুৰ জিলাৰ নকাড়ীস্থিত শুশ্ৰূষা ফিজিঅ' হোমত কাইলৈ এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। বিশ্ব ফিজিঅ'থেৰাপি দিৱস উপলক্ষে আয়োজিত এই শিবিৰত বিশেষজ্ঞ চিকিৎসক গুৱাহাটীৰ ডাক্তৰ ঋতুৰাজ ভূঞা আৰু ডাক্তৰ বিশ্বজিৎ বৰদলৈ উপস্থিত থাকি পৰামৰ্শ আগবঢ়াব। উল্লেখ্য যে জিলাখনৰ এই ফিজিঅ' হোমত কঁকালৰ বিষ, ডিঙি বা অন্য গাঁঠিৰ বিষ, ষ্ট্ৰক বা স্পাইনেল কৰ্ড ইঞ্জুৰি, শিশুৱে সময়মতে খোজকাঢ়িব নোৱাৰা ইত্যাদি বিভিন্ন সমস্যাত ভুগি থকা ব্যক্তি সুস্থ হৈছে। কাইলৈ পুৱা 11 বজাৰ পৰা হ'ব লগা এই শিবিৰত পঞ্জীয়ন কৰিবলৈ 6003823761 নম্বৰলৈ ফোন কৰিব পাৰিব। তেলাহী কমলাবৰী আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে লখিমপুৰ জিলা ভিত্তিত এক প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ডক্টৰ ভূপেন হাজৰিকাৰ এন্ধাৰ কাতিৰ নিশাতে এখনি নৈৰে পাৰতে শীৰ্ষক গীতৰ আলোচনা বিষয় সামৰি আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাৰ 3গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰবন্ধসমূহ 15 অক্টোবৰৰ পূৰ্বে পুৱাকৈ প্ৰেৰণ কৰিব লাগিব। প্ৰতিযোগীসকলে প্ৰবন্ধসমূহ 8638100386 নম্বৰলৈ PDF কৰি পঠিয়াব লাগিব। জিলাখনৰ যিকোনো শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক ৰিণ্টু শইকীয়াই জানিবলৈ দিছে। এতিয়া সংক্ষেপতে আগবঢ়াইছোঁ জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইটিমান বাতৰি। বিহপুৰীয়া বিধানসভা সমষ্টিৰ কাছিকটাত স্থাপন কৰা জল জীৱন মিছনৰ পানী যোগান কেন্দ্ৰটো অদ্যপি কাৰ্যকৰী নোহোৱাৰ খবৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে। জিলাখনৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত দহঘৰীয়াত অলপতে আৰক্ষীৰ দলে অৰুণাচলৰ সুৰাসহ 3জন ব্যক্তিক আটক কৰে। লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ উত্তৰলালু গাঁও পঞ্চায়তৰ অধীনৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৰঙা বনাঞ্চলৰ এটি কালভাৰ্ট দীৰ্ঘদিন বিধ্বস্ত হৈ থকাৰ বাতৰি পোহৰলৈ আহিছে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সীমান্তৱৰ্তী বাসিন্দাসকলৰ মাজত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি মতানৈক্য হোৱাৰ পৰিপ্ৰেক্ষিতত অলপতে ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। বিহপুৰীয়াৰ সমীপৰ মাধৱদেৱ হাইস্কুলত অলপতে আমাৰ জীৱনটো কেনেকৈ ধুনীয়া কৰিব পাৰি শীৰ্ষক বিষয় সামৰি এটি শৈক্ষিক কৰ্মশালা সম্পন্ন হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ স্মৃতি দিৱস লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত অলপতে কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনলাইন বাতৰি পঢ়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে বাতৰি বিভাগৰ তৰফৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। 8ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত অসমীয়া ভাষাত ৰেকৰ্ড কৰি MP3 ৰূপত প্ৰেৰণ কৰিব লাগিব। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰৰে সন্মানিত কৰা হ'ব আৰু শ্ৰেষ্ঠ বিবেচিত 3টা বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' নাইবা লাইক আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি 8ম খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। নমস্কাৰ শ্ৰোতাসকল। শিল্পীৰ পৃথিৱী অনুষ্ঠানত অন্য এটা খণ্ড হাতত লৈ
পুনৰ উপস্থিত হৈছোহি আপোনালোকৰ কাষত। আজিৰ খণ্ডত পুনৰ আমাৰ মাজত অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক কৰ্মময় জীৱনৰ বহু কথা কোৱা শ্ৰদ্ধাৰ পৰেশ বৰা ছাৰক আমি আকৌ পাইছোঁ। ছাৰ, অনুষ্ঠানলৈ আপোনাক আকৌ স্বাগতম জনাইছোঁ। ছাৰ, মই আৰু এটা কথা প্ৰসংগক্ৰমে সুধিয়ে পেলাওঁ। আপোনাক এই মুহূৰ্তত মই সুধিব খুজিছোঁ, এই যিবিলাক অনুষ্ঠান গঢ় লৈ উঠিছিল, পানীগাঁও প্ৰগতি সংঘ প্ৰতিষ্ঠা হ'ল, পানীগাঁও প্ৰগতি সংঘৰ পিছত চিনে প্ৰডাকশ্যন হ'ল, বিভিন্ন ধৰণৰ সাংস্কৃতিক কৰ্মৰাজি ৰূপায়ণ কৰিলে প্ৰগতি সংঘই, সমান্তৰালভাৱে দুখনকৈ চিনেমা নিৰ্মাণ কৰিলে। সেই সময়ত বিভিন্ন অঞ্চলত আঞ্চলিক পৰ্যায়ত ৰাস অনুষ্ঠিত হয়। সেই ৰাস সমূহৰ লগত ছাৰ আপুনি কেনেদৰে জড়িত আছিল? অভিনয়ে হওক, পৰিচালনা দিশটোৱে হওক, অকণমান সেই বিষয়ে কওকচোন। আচ্ছা, এইখিনি কোৱাৰ আগতে মই আৰু এটা কথা কৈ লওঁ নি বাৰু? কওক ছাৰ। মানে নকলে ভুল কৰা হ'ব। হয়। এইটো হ'ল কি, এই যে আমি যে দিল্লীত যে প্ৰগতি মৈদানৰ যে নাটক কৰিবলৈ গৈছিলোঁ, হয়, কওক। দুখন, এখন হ'ল তোমাৰ ধুমুহা পুখুৰীৰ, আনখন হ'ল যুৱ সন্ধিখনৰ কাব্য। সেইখনত এজন বিশিষ্ট মানুহে হেৰি কৰিছিলে, প্লেবেক কৰিছিলে, গান গাইছিলে। হয়। মানে তাত গান গোৱাৰ এটা হেৰি আছিলে, সুযোগ এটা আছিলে। গান মানে কি, গীত পৰিৱেশন কৰিব লাগে নাটকখনৰ লগত ৰজিতা খুৱাই পেলাই। তাৰে যিজন মই কথা ক'ব ওলাইছোঁ, তেওঁ হ'ল এতিয়াৰ মানে অনুৰাধা শৰ্মা পূজাৰী, আৰু তেওঁৰ লগত আছিলে মীৰা বেগম, ৰেডিঅ' আৰ্টিষ্ট লখিমপুৰৰ। হয়। এই দুয়োগৰাকীয়ে সেই সময়ত এই গীত পৰিৱেশন কৰিছিল নাটকখনৰ লগত ৰজিতা খুৱাই। আৰু মই অনুৰাধা শৰ্মা পূজাৰীৰ সম্পৰ্কত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ পানীগাঁও OPD কলেজখন আছিলে, OPD কলেজত এটা পোষ্ট খালী হৈছিল, ছচিয়লজি। মোক অনুৰাধা পূজাৰীয়ে ক'লে, মই OPD কলেজৰ প্ৰিন্সিপালক ক'লোঁ যে এনেকৈ অনুৰাধা শৰ্মা পূজাৰী খুব সাংঘাতিক সাংস্কৃতিকবান মহিলা, এওঁক হেৰি কৰিব পৰা যাব নেকি, সোমাব পাৰিব নেকি? বোলে হ'ব, আপুনি দৰখাস্ত দিবলৈ কওক। মই দৰখাস্ত আদি সমাজদেৱ প্ৰিন্সিপালক দিলোঁ, কিন্তু কালক্ৰমত অনুৰাধা শৰ্মা পূজাৰীক তেওঁ সেইটো নিদিলে, বেলেগক দিলে। এতিয়া সেই যে অনুৰাধা শৰ্মা পূজাৰী যে এটা ব্যতিক্ৰম আছিলে, যে প্ৰতিভাৰ যে এটা আকৰ আছিলে, যে সেইকাৰণেই শৰ্মা পূজাৰীয়ে আজি জনসমাগত অসমত, ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত তেওঁৰ নিজৰ বুদ্ধি সংস্কৃতিৰ যোগেদি তেওঁ নিজক প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হ'ল। আনকি এই যোৱাবাৰ অসম সাহিত্য সভাৰ সভাপতি পদৰ কাৰণেও তেওঁক বাছনি কৰা হৈছিল। এনেকুৱা এজনী ব্যক্তিক সেই সময়ত চিনি নাপালে, অনুৰাধা শৰ্মা পূজাৰী মানুহজনীক চিনি নোপোৱাৰ কাৰণে আজি সেইটো অৱস্থা। সেইটো ভগৱানৰ ইচ্ছা, ভাল কৰিলে, ভাল হ'ল, নহ'লে আজি অনুৰাধা শৰ্মা পূজাৰী ইমান ব্যতিক্ৰম নহ'লহেঁতেন। এনেকুৱা কথা কিছুমান মানুহক চিনি পাব লাগে। মানুহৰ প্ৰতিভা, মানুহটোৰ প্ৰতিভা কেনেকে প্ৰতিভা আছে, তেওঁৰ অন্তৰত কিমান প্ৰতিভা আছে, সেইখিনি চিনি পাব লাগে। এই চিলেকশ্যনটো কৰাটো ডাঙৰ ভুল মানুহৰ। এই কথা ক'বলৈ গ'লো মই, এইকাৰণে ক'বলৈ গ'লো, এই ভুল হ'ব কাৰণে, যদি নকওঁ ডাঙৰ কথা হ'ব। ঠিক তেনেকে পানীগাঁও প্ৰগতি সংঘৰ যোগেদি নাটক চাটক এইবিলাকতো মই কৈছোৱেই যে মই নিজেও ইনভলভ হৈছিলোঁ বিভিন্ন হেৰি, আৰু মই কাষে পাশে থকা বিভিন্ন ৰংগমঞ্চত মোক অভিনয় কৰিবলৈ মাতে, মোৰ দল বল লৈ পেলাই অন্তত কৰোঁগৈ। কিন্তু সেই সময়ত আৰু এটা কথা আছিলে, সেইটো হ'ল কি, মানে মই অহংকাৰ কৰি কোৱা নাই আৰু দেই, মানে মই কংসপাঠ কৰিছিলোতো সেই সময়ত, তাৰপিছত জনপ্ৰিয় হৈছিল, চবৰ অন্তৰত সোমাই গৈছিলে, চবৰ অন্তৰত মই সোমাব পাৰিছিলোঁ। সেইকাৰণে মই মানে অভিনয় কৰোঁতে যিখিনি মই কেনেকৈ অভিনয় কৰিছোঁ, মই কি পিন্ধিছোঁ, এইবিলাকো মানুহৰ চকু পৰিছিলে, মানুহৰ চকু পৰিছিলে। এবাৰ কি হ'ল, মানে এটা হেৰি আনিলে, পোচাকবিলাক আনিলে, পিন্ধিব সময়ত দেখিলোঁ গোটেইবিলাক পোচাকবোৰ হেৰি সৰু, মানে মোৰ গাত নোসোমায়। তেতিয়া বিৰাট বিপদ হ'ল, কি কৰা যায়, এই উদঙে মদঙে ওলাই দিওঁ, এই বুলি উদঙে মদঙে উলিয়ালো কাগজ হেৰি লৈ পেলাই। আৰু যেতিয়া উদঙে মদঙে মই ওলালো, কাপোৰ কানি নিপিন্ধাকে, মানে সেইটোকে বাকী হেৰিবিলাকে অনুসৰণ কৰিলে। মই এবাৰহে কৰিলো কাপোৰ নোহোৱাকে অনুষ্ঠান ৰাস পাওঁ, মোৰ অনুসৰণ কৰিলে। এই তেনেকুৱা ধৰণৰ কথা বহুত আছে। ছাৰ, সময়ে আমাক ইংগিত দিছে অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ। আজিৰ অনুষ্ঠানৰ পৰা ছাৰ ইমানতে বিদায় লৈছোঁ। পুনৰ এটা খণ্ডত আপোনাৰ কাষত উপস্থিত হ'ম। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ
প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ অষ্টাদশ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি জিতেন বৰুৱাৰ কেইটিমান স্বৰচিত কবিতা পাঠ। ৰেডিঅ' লখিমপুৰৰ কবিতা পাঠৰ অনুষ্ঠানত মই দুটিমান কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। মোৰ কবিতাৰ শিৰোনাম সৰাপাতৰ খহনীয়াত। সৰাপাতৰ খহনীয়াত ঢাক খাই পৰে সেউজ মাটিৰ উদীয়মান ৰং। স্খলিত হালধীয়াৰ চলাহী কথাত বিচলিত হয় তন মন চেতন। ক'ৰবাত হেৰাই যায় অস্তিত্বৰ শেষৰটো তৰা। কোনে জানে কোনে ভাবে চিৰবসন্তৰ আহ্বান যে মিছাৰ ছাইসনা বিভৎস পহেলিকা। পৰিসমাপ্তিৰ দৃশ্যপটত বেলি থমকিলেই যে ৰ'দ হেৰাই তেনে নহয়। জোনাকৰ উৎসও হ'ব পাৰে ৰ'দৰ অনুশীলন। এই প্ৰত্যয়ৰ বাণী বিলাবলৈকে প্ৰবল বিজুলী গাজনি ধুমুহা বৃষ্টিপাতৰ মাজতো থিয় হৈ আছে এজন কবি আৰু তেওঁৰ ছাঁ। মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম চৰাই আৰু চিলা। চৰাই আৰু চিলা, জীৱন আৰু দাসত্ব। চৰাইবোৰ যুঁজাৰু, চৰাইবোৰ পৃথিৱীৰ সাধু। দুখমোকালিতে সূৰ্যমুখী হৈ বিয়লি উভতি আহিব পাৰে অস্তাচলৰ বাটেৰে চৰাইবোৰে। ঠোঁটেৰে কঢ়িয়াই আনিব পাৰে আকাশৰ ঠিকনা কিম্বা মাটিৰ মমতা। চিলাবোৰ বন্দী খেয়ালি হাতৰ মুঠিত। ইচ্ছা কৰিলে গৰাকীয়ে চিলাবোৰক দুহাতেৰে ঠেলি দিয়ে সুদূৰলৈ। মন কৰিলেই চিলাবোৰক ভূপতিত কৰে অকাতৰে। চিলাবোৰ যিমান ৰঙীন সিমান সুবিধাবাদী অথবা আত্মাভিমানী। চৰাইবোৰ যিমান চঞ্চল সিমান সৰবৰহী। চিকাৰীৰ সহজাত লক্ষ্য চৰাই যদিও চৰাই সদায় মুক্ত। চিলাৰ শত্ৰু গৰাকী নিজেই। ওপৰলৈ উঠা কিম্বা তললৈ নমাৰ খেলখনত চিলাবোৰ সৰ্বক্ষণ বিপন্ন। ক্ষণিক অস্তিত্বৰ বাহিৰে চিলাবোৰ সদায় গৌণ। আনহাতে চৰাইবোৰে পৃথিৱীৰ সুষমা, গতিশীল আৰু মুক্ততাৰ সাৱলীল পৰিক্ৰমা। জীৱন কি চৰায়ে জানে, দাসত্ব কি চৰায়ে বুজে। মোৰ অন্য এটি কবিতাৰ শিৰোনাম বেলিটো বলিয়া হৈছে। বেলিটো বলিয়া হৈছে বুলি সিহঁতে বিজ্ঞাপন বিয়পাইছে। দিন ৰাতিৰ অংকত আউল লগাই ঘড়ীৰ পৰা উচ্ছেদ কৰিছে ঘণ্টা মিনিটৰ কাঁটা। নিষেধাজ্ঞাৰ চমতাৰে ঋতুবোৰক বৰকৈ কোবাইছে। সময়ক কাবু কৰিব খোজা জৰাখণ্ডৰ অঙহী বঙহীয়ে ঋতুবোৰ যাতে সঠিক সময়ত আহিব নোৱাৰে তাৰ বাবে ঋতুবোৰক খোৰা কৰাৰ গোপন অভিসন্ধি এটাও সৰ্বত্ৰে চলি আছে। আচলতে ইয়াত আধাৰ খহিছে। বিকৃতিবোৰ সুকৃতিৰ বুনিয়াদত খোপনি পুতি বহিবলৈ পৃথিৱীখনক কংসৰ পোতাশাল কৰিব খোজাসকলে পাহৰি গৈছে যে অচিৰেই জন্মাষ্টমী আহি আছে। ধন্যবাদ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি জিতেন বৰুৱাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈ